নাহৰকটীয়াৰ নিজ গৃহভূমি নৱনিৰ্বাচিত সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি প্ৰশান্ত কুমাৰাল শইকীয়াক সম্বৰ্ধনা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ডিব্ৰুগড় জিলা সোণোৱাল কছাৰী সাহিত্য সভাৰ উদ্যোগত চাচনি আৰু নাহৰকটীয়া শাখা আতিথ্যত আৰু স্থানীয় ৰাইজৰ সহযোগত ইংৰাজী 13/2/2025 তাৰিখে খাটুৱা নামঘৰ প্ৰেক্ষাগৃহত সোণোৱাল কছাৰী সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াক সম্বৰ্ধনা জনোৱা হয়। পুৱাতে তেওঁক জন্ম গাঁৱৰ গৃহৰ পৰা খাটপথাৰ গাঁও গায়ন বায়ন দলে আদৰি আনে সভাপতিক। খাটুৱা গাঁৱত দীঘলী মথাউনি গায়ন বায়ন দলে খাটুৱা নামঘৰ প্ৰেক্ষাগৃহলৈ দুয়োটি গায়ন বায়ন দলে নামঘৰৰ প্ৰেক্ষাগৃহলৈ আদৰি আনি সম্বৰ্ধনা অনুষ্ঠান সভা আৰম্ভ কৰে। ডিব্ৰুগড় জিলা সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি দিব্য সোণোৱালৰ সভাপতিত্বত আৰম্ভ হোৱা সভাত আদৰণি আৰু শুভেচ্ছামূলক ভাষণ বিভিন্নজনে প্ৰদান কৰে। সম্বৰ্ধনা অনুষ্ঠানৰ সভাৰ সভাপতিয়ে কয় যে ধেমাজি অধিৱেশনত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত নিৰ্বাচিত হোৱাৰ বাবে সন্তোষ প্ৰকাশ কৰে আৰু আগন্তুক দিনত নৱনিৰ্বাচিত সভাপতিৰ লগতে নৱনিৰ্বাচিত সমিতিয়ে সাহিত্য সভাক আগবঢ়াই নিয়াৰ বাবে মত পোষণ কৰে। সভাত সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সম্পাদক চন্দন সোণোৱাল এই সাহিত্য সভাৰ গঠন আৰু সভাপতিৰ বিষয়ে চমুকৈ ভাষণ প্ৰদান কৰে। সম্বৰ্ধনা অনুষ্ঠানত বিভিন্ন অনুষ্ঠানে আৰু বহু লোকে নৱনিৰ্বাচিত সভাপতিক সম্বৰ্ধনা জনোৱা দেখা যায়। নৱনিৰ্বাচিত সভাপতি এই ভাষণ প্ৰদান কৰি কয় যে আগন্তুক দিনত সাহিত্য সভাক আগবঢ়াই নিয়াৰ লগতে সাহিত্যৰ ক্ষেত্ৰত জাকত জিলিকাই নিয়াত সকলোৱে সহায় সহযোগ কামনা কৰে। নাহৰকটীয়াৰ পৰা সুব্ৰত লোধৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। নিঃশব্দতা বোলে আটাইতকৈ ডাঙৰ অস্ত্ৰ আৰু প্ৰকাশ। মই সাধাৰণতে যি ৰাইজৰ আগত যি কওঁ বা ভাষণ দিওঁ তাত সাধাৰণতে মই খুব চমুকৈ সম্বোধন কৰোঁ, যাতে সময়ৰ প্ৰতি লক্ষ্য ৰাখি। কিন্তু আজি দিনটো মোৰ কাৰণে এটা বিশেষ দিন আৰু সেই বিশেষ দিনটোৰ কাৰণে মই আজি খুব বিতংভাৱে মই আপোনালোকক সম্বোধন কৰিম। মূল কথাখিনি দৰকাৰ হ'লে কমেই হওক, কিন্তু আপোনালোকক বিতংভাৱে সম্বোধন কৰি মোৰ কথাখিনি কম। আমি যিটো পবিত্ৰ স্থান, মানুহৰ আত্মা আৰু পৰমাত্মাৰ যি গতিপথ, সেই গতিপথক নিদৰ্শন কৰা সেই পথ, নিদৰ্শন কৰা সেই অনুষ্ঠান 100 বছৰ পাৰ কৰা খাটুৱা গাঁৱৰ নামঘৰ আমি প্ৰাংগণত সকলোৱে অধিষ্ঠিত হৈ আছোঁ। গতিকে সৰ্বপ্ৰথমেই সেই নামঘৰলৈ মোৰ সহস্ৰ প্ৰণিপাত আৰু সেৱা আগবঢ়াইছোঁ। যুগে যুগে নামঘৰে মানুহক আধ্যাত্মিক শিক্ষা দি আহিছে আৰু সেই আধ্যাত্মিক শিক্ষাৰ জৰিয়তে মানুহ আচলতে সভ্যতাৰ পথত খোজ দি আহিছে। গতিকে সেই নামঘৰে হৈছে আমাৰ একতাৰ প্ৰতীক।